रात में हुई भारी बारिश के कारण रंगापारा में एक सड़क का हिस्सा भूस्खलन की चपेट में आ गया, जिससे रंगापारा उरीहलगा सड़क मार्ग पर यातायात पूरी तरह से बाधित हो गया। इस सड़क मार्ग पर कस्तूरबा गांधी बालिका विद्यालय के पास एक बड़ा गड्ढा हो गया है, जिससे स्थानीय लोगों को साइकिल और मोटरसाइकिल से यात्रा करनी पड़ रही है। रोजाना आने जाने वाले लोग, मरीज और छात्र यातायात की समस्या का सामना कर रहे हैं। इस सड़क मार्ग पर सभी प्रकार के चारपहिया वाहनों की आवाजाही बंद हो गई है। ताराजुली चाय बागान के लोगों के साथ साथ असम अरुणाचल सीमा के कई गांवों के लोग भी रंगापारा शहर में आते जाते रहते हैं। बताया गया है कि पिछले साल भी इसी सड़क पर धोलकोवा सेंटर के पास भारी बारिश के कारण भूस्खलन हुआ था। उस समय लोक निर्माण विभाग ने केवल कुछ सामग्री डालकर क्षतिपूर्ति की व्यवस्था की थी। स्थानीय लोगों ने मांग की है कि सड़क की मरम्मत की व्यवस्था जल्द से जल्द की जाए ताकि लोगों को यातायात की सुविधा मिल सके। देखি পাইছোঁ যে আমাৰ এই পথখন আমাৰ একে ভাঙি গৈছে আৰু এইটো আমাৰ তাৰাজুলিৰ পৰা ৰঙাপাৰা যোৱা ৰাস্তাটো হয় আৰু হঠাৎ আমাৰ এই বৰষুণ অহাৰ কাৰণে ৰাস্তাটো একেবাৰে বেয়া হৈ গৈছে, যিহেতু ৰাইজে এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈ আছে। আৰু যিহেতু আমাৰ দুটাই ৰাস্তা ৰঙাপাৰা যোৱাৰ কাৰণে এইটো হৈছে, এটা ধলকুবাৰ ওচৰত এটা ৰাস্তা হৈছে, এইটোও বন্ধ হৈ আছে আৰু এইটোও বন্ধ হৈ আছে। তো গতিকে মই অসম চৰকাৰ আৰু আমাৰ ৰঙাপাৰা সমষ্টিৰ বিধায়ক সন্মানীয় কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক এইটো আহ্বান জনাওঁ, অতি সোনকালে এই ৰাস্তাটো যাতে মেৰামতি কৰি অতি সোনকালে বনাই দিয়ে, এইটো মই ৰিকুৱেষ্ট আৰু অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱাকালি যিজাক বৰষুণ আহিলে সেই বৰষুণতে এই পথছোৱা এনেকৈ ভাঙি গুচি গ'ল আৰু ইয়াতে দেখা গৈছে যে আচলতে তলফালে পানীটো সৰকি গৈ আছে এইফাললৈ, ওপৰৰখিনি খালি নামি তললৈ বহি গ'ল। গতিকে এতিয়া ঘটনা হ'ল কি, এই পথছোৱাই ভাঙি যোৱাৰ কাৰণে আমাৰ সেইফালে থকা কেইবাখনো গাঁৱৰ ৰাইজ, যিটো ৰঙাপাৰাৰ লগত যিটো যোগাযোগ, তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা, সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈ গ'ল। গতিকে ইয়াত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব। আৰু ইয়াৰ হৈছে কি যে আগতেও আজি 2 বছৰমান আগতে ইয়াৰ আগফালে ঠিক 100 মিটাৰমান দূৰত এই ধৰণে একেধৰণে ৰাস্তাটো বহি গৈছে। কিন্তু এইটো আমি কিহৰ কাৰণে হৈছে, আচলতে নিৰ্মাণৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে নে মেৰামতিৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে, সেইটো আমি বুজিব পৰা নাই। কিন্তু যি কি নহওক, এতিয়া আমাৰ ৰাস্তাটো ভাঙি যোৱাৰ কাৰণে গাঁৱৰ ৰাইজৰ কেইবাখনো বিভিন্ন গাঁৱৰ আৰু আচলতে বাগিচা যিসকল এই ৰাস্তাটোৰে ৰঙাপাৰাৰ লগত যোগাযোগ কৰে, একমাত্ৰ চহৰ ৰঙাপাৰা। গতিকে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি নিৰ্মাণ কৰি দিলে ৰাইজৰ উপকাৰ হ'ব।